আজি সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস। অষ্টাদশ প্ৰতিষ্ঠা দিৱসত আমি আজি পুৱাৰ পৰা পতাকা উত্তোলন স্মৃতি তৰ্পণ আমি এইখিনি কাম ইতিমধ্যে সমাপন কৰিছোঁ আৰু আমি মঞ্চৰ উদ্যোগতে আমি সাহিত্য প্ৰতিযোগিতাৰ গল্প কবিতাৰ প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আজি তাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব আৰু ইতিমধ্যে আমাৰ সভাখন চলি আছে। এটি সুন্দৰ কুৰাচাৰীৰ সৈতে সভাখন আৰম্ভ হৈছে আৰু আমি আশা কৰিম যে ৰাইজৰ সহযোগত আমি সংবাদ সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ এই যিটো অনুষ্ঠানটো অষ্টাদশ শতিকাৰ পৰা আমি তাক অৰ্ধ শতিকালৈকে আগবঢ়াই লৈ যাব পাৰিম আৰু ৰাইজৰ এনেকুৱা ধৰণৰ অকুণ্ঠ সহায় আৰু সহযোগিতা পাব। ঐতিহাসিক নাজিৰাত 2006 চনত কেইজনমান বিশিষ্ট ব্যক্তিৰ উদ্যোগত সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ 2006 চনত প্ৰতিষ্ঠা হৈছিল আৰু সেই প্ৰতিষ্ঠা দিৱস গঠন হোৱাৰ মূল ভূমিকা গ্ৰহণ কৰিছিল শিক্ষাবিদ বীৰেণ শৰ্মাদেৱ আৰু মথুৰা শৰ্মাদেৱ। গতিকে তেখেতসকলৰ প্ৰচেষ্টাত আজি 18টা বছৰ অতিক্ৰম কৰিছে সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ। আৰু এই আজি বিশেষকৈ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে আৰু ইয়াত দেখিছোঁ বহুতো জ্যেষ্ঠ নাগৰিকসকল উপস্থিত হৈছে। তেখেতসকলৰ পৰামৰ্শই আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু আশা ৰাখিছোঁ যে আমাৰ সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ আৰু বহুলৈ আগলৈ আগবাঢ়ি যাব। Be